ছাত্ৰ ছাত্ৰীসকল প্ৰথম ভিডিঅ'ত আমি এসিড ক্ষাৰক এই বিষয়ে শিকিছো। এসিডনো কি, ক্ষাৰনো কি, ইহঁতক আমি কেনেকৈ নিৰ্ণয় কৰিম, লিটমাছৰ বিষয়ে শিকিছো। এতিয়া আমি শিকিম এসিড আৰু ক্ষাৰকৰ ৰাসায়নিক ধৰ্মৰ বিষয়ে। এসিডে কি ৰাসায়নিক ধৰ্ম দেখুৱায় আৰু ক্ষাৰে কি ৰাসায়নিক ধৰ্ম দেখুৱায়। ছাত্ৰ ছাত্ৰীসকল প্ৰথমে আমি এসিডৰ ৰাসায়নিক ধৰ্মৰ বিষয়ে শিকিম। এসিডেনো কি ৰাসায়নিক ধৰ্ম দেখুৱায়। গতিকে প্ৰথমে এসিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে কি হয় সেই বিষয়ে শিকিম। ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় এসিডে যদি ধাতুৰ সৈতে বিক্ৰিয়া কৰে এসিডে যদি ধাতুৰ সৈতে বিক্ৰিয়া কৰে লবণ আৰু হাইড্ৰোজেন গেছৰ এসিডে যদি ধাতুৰ সৈতে বিক্ৰিয়া কৰে তেনেহলে লবণ আৰু হাইড্ৰোজেন গেছৰ সৃষ্টি অৰ্থাৎ এসিড প্লাস ধাতু লবণ আৰু হাইড্ৰোজেন গেছ। ছাত্ৰ ছাত্ৰীসকল যদি আমি কোনো ধাতুৰ লগত এসিডৰ বিক্ৰিয়া কৰাও তেনেহলে লবণ আৰু হাইড্ৰোজেন গেছৰ সৃষ্টি হ'ব। উদাহৰণ হিচাপে যদি জিংকৰ লগত যদি সালফিউৰিক এসিড দি দিয়া হয় তেনেহলে কি হ'ব, জিংক সালফেট আৰু হাইড্ৰোজেন গেছৰ সৃষ্টি হ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকল আমি গম পালো যে যদি এসিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰে তেনেহলে কি হ'ব, ধাতুটো লবণ আৰু হাইড্ৰোজেন গেছৰ সৃষ্টি। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এটা কথা নিশ্চয় গম পোৱা যে দৈ লেক্টিক এসিড পোৱা যায়। যেতিয়া আমি দৈ কাঁহৰ পাত্ৰত ৰাখো তেতিয়াহলে কি হয়, আমি কাঁহৰ পাত্ৰত দৈ বনাব নালাগে, দৈ নবনাও। কিয়? কাৰণ এইটো ধাতুৰ দ্বাৰা তৈয়াৰী। আমি এই বিক্ৰিয়াটোৰ সহায়ত গম পালো যে যদি এসিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰে তেনেহলে লবণ আৰু হাইড্ৰোজেন গেছ সৃষ্টি হয়। এতিয়া যদি আমি গাখীৰটো দৈ বনাবলৈ কাঁহৰ পাত্ৰত থওঁ তেতিয়াহলে কি হ'ব, গাখীৰ দৈ হওঁতে লেক্টিক এসিডৰ সৃষ্টি হ'ব। যেতিয়া লেক্টিক এসিডৰ সৃষ্টি হ'ব তেতিয়া কি হ'ব, ধাতুৰ পাত্ৰৰ সৈতে বিক্ৰিয়া কৰিব আৰু ধাতুৰ পাত্ৰৰ লগত বিক্ৰিয়া কৰাৰ লগে লগে যিটো খাদ্যবস্তু দৈ সেইটো বিষাক্ত হৈ যাব, খোৱাৰ অনুপযুক্ত হৈ যাব, সেইটো খালে মানুহৰ বেমাৰ হ'ব। সেইকাৰণে কি কৰা হয়, কাঁহৰ পাত্ৰত দৈ বনোৱা নহয়। সাধাৰণতে আমি গম পাওঁ যে দৈ বনাবলৈ বাঁহৰ চূঙা ব্যৱহাৰ কৰা হয় বা মাটিৰ কলহ ব্যৱহাৰ কৰা হয়। কাঁহ বা পিতল এনেকুৱাই নহয়, কোনো ধাতুৰে পাত্ৰ ব্যৱহাৰ কৰা নহয়। কাৰণটো হৈছে এটাই যে এসিডে
গাখীৰ দৈ হতে এচিডৰ সৃষ্টি হয়, লেক্টিক এচিডৰ সৃষ্টি হয়, আৰু লেক্টিক এচিডে কি কৰে ধাতুৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছৰ সৃষ্টি কৰে। সেই কাৰণে কি কৰা হয় ধাতুৰ পাত্ৰত দৈ বনোৱা নহয়। ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি এচিডৰ আৰু এটা ধৰ্ম শিকিম। এইটো এচিডে ধাতব কাৰ্বনেট আৰু ধাতব হাইড্ৰজেন কাৰ্বনেটৰ সৈতে কেনেকৈ বিক্ৰিয়া কৰে। এচিডে ধাতব কাৰ্বনেট আৰু ধাতব হাইড্ৰজেন কাৰ্বনেটৰ সৈতে বিক্ৰিয়া কৰি লৱণ, কাৰ্বন ডাই অক্সাইড আৰু পানীৰ সৃষ্টি কৰে। এচিডে ধাতব কাৰ্বনেট, ধাতব হাইড্ৰজেন কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰি লৱণ, কাৰ্বন ডাই অক্সাইড আৰু পানীৰ সৃষ্টি কৰে। গতিকে এই বিক্ৰিয়াটোৰ কিছুমান উদাহৰণ মই তোমালোকক দিব খুজিম। যদি কাৰ্বনেট সোডিয়াম কাৰ্বনেটে এচিডৰ লগত বিক্ৰিয়া কৰে, HCl ৰ লগত বিক্ৰিয়া কৰে, তেনেহলে কি কৰিব সোডিয়াম কাৰ্বনেটৰ যিটো লৱণ সেইটো লৱণৰ সৃষ্টি হ'ব। তাৰ মানে NaCl ৰ সৃষ্টি হ'ব আৰু কাৰ্বন ডাই অক্সাইড আৰু পানীৰ সৃষ্টি হ'ব। ছাত্ৰ ছাত্ৰীসকল ইয়াত যদি আমি সমীকৰণখিনি জানিব পাৰো তেনেহলে প্ৰশ্নখিনিৰ উত্তৰ দিব পাৰিম। গতিকে এইটো বিক্ৰিয়াৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিব পাৰে সেইটো আমি শিকিম। ছাত্ৰ ছাত্ৰীসকল তোমালোকে কিতাপৰ 22 পেজ উলিয়াই ল'ব পাৰা। তাত এটা প্ৰশ্ন আছে, এইটো আমি সমাধান কৰিলে এইটো বিক্ৰিয়া আমি সমস্যা সমাধানত কেনেকৈ ব্যৱহাৰ কৰিম সেইটোৰ বিষয়ে গম পাম। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে বিজ্ঞানৰ কিতাপখনৰ 22 নম্বৰ পেজটো ওলাই লোৱা আৰু তাত প্ৰশ্নৱালীৰ 3 নম্বৰ প্ৰশ্নটো চোৱা প্ৰশ্নটো কি লিখিছে। ছাত্ৰ ছাত্ৰীসকল ইয়াত প্ৰশ্নটোত লিখিছে এটা ধাতব যৌগ এ লঘু হাইড্ৰক্লৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰি বুৰবুৰণিৰ সৃষ্টি কৰে। উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা মম নুমায়। বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্লৰাইড হলে বিক্ৰিয়াটোৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখিব লাগে। আমাক কি কৈছে এটা ধাতব যৌগ দিছে, এটা ধাতব যৌগ এ ইয়াৰ লগত কি কৰিছে এচিডৰ বিক্ৰিয়া ঘটাইছে। কি এচিড হাইড্ৰক্লৰিক এচিডৰ বিক্ৰিয়া ঘটাইছে। বিক্ৰিয়া ঘটোৱাৰ ফলত কি সৃষ্টি হৈছে আমাক কৈছে বিক্ৰিয়া কৰি বুৰবুৰণিৰ সৃষ্টি কৰে আৰু উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা মোমবাতি নুমায়। ছাত্ৰ ছাত্ৰীসকল আমি সকলোৱে গম পাওঁ যে জ্বলি থকা মোমবাতি নুমাবলৈ সাধাৰণতে কি গেছ ব্যৱহাৰ কৰা হয়, আমি নিশ্চয় সকলোৱে গম পাওঁ। গতিকে জ্বলি থকা মোমবাতি নুমাবলৈ বা ফটফটীয়া চূণৰ পানী ঘোলা কৰিবলৈ সাধাৰণতে কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰা হয়। পিছৰ অংশত কি কৈছে চোৱা, বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্লৰাইড। বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্লৰাইড
হলে বিক্রিয়াটোৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখিব লাগে ছাত্ৰ ছাত্ৰীসকল আগতে আমি গম পাওঁ যে কাৰ্বনেট ধাতব কাৰ্বনেট আৰু এচিডৰ বিক্ৰিয়া সমীকৰণটো আছিল ধাতব কাৰ্বনেট আৰু ধাতব হাইড্ৰোজেন কাৰ্বনেট এচিডৰ সৈতে বিক্ৰিয়া কৰিলে লৱণ কাৰ্বন ডাই অক্সাইড আৰু পানীৰ সৃষ্টি হয় গতিকে এই বিক্ৰিয়াটো যদি চাওঁ ইয়াত কি হৈছে কাৰ্বন ডাই অক্সাইডৰ সৃষ্টি হৈছে গতিকে ইয়াত কাৰ্বন ডাই অক্সাইড আছে আৰু এটা লৱণৰ সৃষ্টি হৈছে এইটো লৱণৰ সৃষ্টি হৈছে গতিকে বিক্ৰিয়াটোত আৰু এটা অংশ ইয়াত দিয়া নাই গতিকে বিক্ৰিয়াটোত আৰু এটা অংশ আমি ইয়াত লিখি ল'ব লাগিব আমাৰ কি কৈছে এটা ধাতব যৌগৰ লগত এচিডে বিক্ৰিয়া কৰিছে আমি কি জানো ধাতব কাৰ্বনেট বা ধাতব হাইড্ৰোজেন কাৰ্বনেটৰ লগত এচিডে বিক্ৰিয়া কৰিলে ধাতুটোৰ লৱণ ইয়াত লৱণটো কিহৰ সৃষ্টি হৈছে কেলছিয়াম ক্লৰাইডৰ অৰ্থাৎ ইয়াত ধাতুটো কি আছে কেলছিয়াম গতিকে যেটো ধাতব কাৰ্বনেট হ'ব ধাতব কাৰ্বনেটত কেলছিয়ামটো থাকিব লাগিব গতিকে ধাতব কাৰ্বনেটত কেলছিয়ামটো থাকিব লাগিব যেহেতু কৈছে ধাতব কাৰ্বনেট গতিকে ধাতুটো আমি গম পালো এতিয়া কাৰ্বনেট কেনেকে বিচাৰিম কাৰ্বনেটৰ সংকেত আমি সকলোৱে জানো কাৰ্বনেটৰ সংকেত হৈছে CO3 তাৰ মানে ধাতব যৌগ যেটো A আছে হেতু হ'ব কেলছিয়াম কাৰ্বনেট ইয়াৰ লগত তুমি HCl বিক্ৰিয়া ঘটাই দিয়াৰ লগে লগে কি হ'ব এই ধাতুটো ধাতব কাৰ্বনেট কেলছিয়াম কাৰ্বনেট গতিকে কেলছিয়াম কাৰ্বনেটৰ লৱণ যেটো কৈছে কেলছিয়াম ক্লৰাইড গতিকে তিনটা যৌগৰ সৃষ্টি হ'ব ইয়াত আমাক অকল কৈ দিছিল যে এটা ধাতব যৌগই এচিডৰ লগত হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰি কাৰ্বন ডাই অক্সাইড জড়িত থকা মমবাতি নুমাই সেইকাৰণে আমি কাৰ্বন ডাই অক্সাইড দিছিলো আৰু কি কৈছিলো সেই ধাতুটোৰ এটা যৌগ আছিল কেলছিয়াম ক্লৰাইড গতিকে তাৰ লৈ আমি কেলছিয়াম ক্লৰাইড বহাইছিলো আমি জানো এচিডে ধাতব কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰি কি কৰে কাৰ্বন ডাই অক্সাইডৰ সৃষ্টি কৰে আৰু কি কৰে কাৰ্বন ডাই অক্সাইডৰ সৃষ্টি কৰে আৰু ধাতুটোৰ লৱণৰ সৃষ্টি কৰে গতিকে এইটো বিক্ৰিয়া যদি আমি ধাতব কাৰ্বনেট আৰু এচিডৰ বিক্ৰিয়াৰ লগত ৰিজাই চাওঁ তেনেহলে আমি গম পাম যে ইয়াত পানীৰ যিটো হেৰি আছে সেইটো ইয়াত নাই গতিকে পানীৰ যিটো অণু আছে ইয়াত আমি যোগ কৰিব লাগিব গতিকে আমি যোগ কৰি দিলো এতিয়া যোগ কৰি চাওঁ কি হয় প্লাছ কেলছিয়াম ক্লৰাইড প্লাছ H2 লগতে কৈছে বিক্ৰিয়াটোৰ সন্তুলিত ৰাসায়নিক সমীকৰণ লিখিব লাগে গতিকে ইয়াত চোৱাচোন বিক্ৰিয়াটোৰ সন্তুলিত হৈছে নে যদি হোৱা নাই আমি সন্তুলিত কৰিম প্ৰথমে চাওঁ সন্তুলিত আছে নে নাই ইয়াত চোৱা কেলছিয়াম এটা ইয়াত কেলছিয়াম এটা ইয়াত কাৰ্বন এটা ইয়াত কাৰ্বন এটা ইয়াত অক্সিজেন তিনটা ইয়াত অক্সিজেন দুটা আৰু এটা তিনটা ইয়াত হাইড্ৰোজেন দুটা আৰু ইয়াত হাইড্ৰোজেন এটা ইয়াত ক্লোৰিন দুটা আৰু ইয়াত ক্লোৰিন এটা তাৰ মানে ইফালে ক্লোৰিনৰ সংখ্যা বেছি আছে হাইড্ৰোজেনৰ সংখ্যা বেছি আছে দুটা আছে আৰু ইয়াত হাইড্ৰোজেন আৰু ক্লোৰিনৰ সংখ্যা এটা আছে গতিকে আমি দুই বহাই দিম গতিকে এতিয়া চোৱাচোন দুইফালে সমান হৈ গৈছে গতিকে এইটো ধাতব কাৰ্বনেট সহায়ত আমি বিক্ৰিয়াটো সন্তুলন কৰিম এতিয়া যদি আমি ইয়াত ধাতব হাইড্ৰোজেন কাৰ্বনেট বুলি দিওঁ